নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো এইটো নতুন ভিডিঅ'লে। এই ভিডিঅ'টোত আমি আলোচনা কৰিম অসম পুলিচ ৰিক্ৰুইটমেণ্টৰ যিটো 2025 চনৰ ডিচেম্বৰ মাহত এটা ৰিক্ৰুইটমেণ্ট আৰম্ভ হৈছিল আৰু সেইটো উকলি গৈছে আপোনাৰ জানুৱাৰী মাহত 2026 চনৰ 16 জানুৱাৰী। তাৰপিছত ছেকেণ্ড ফেজ আৰম্ভ হৈ পেলাই এটা নটিচ দিয়া গৈছিল। সেইটো নটিচৰ মৰ্মে 22 ফেব্ৰুৱাৰী 2026 লৈকে এক্সটেনশ্যন কৰা গৈছিল, মানে যিটো ছেকেণ্ড ফেজ আৰম্ভ হৈছিল, য'ত আপোনাৰ ফৰেষ্ট বিভাগৰ বা নতুবা আপোনাৰ 4th গ্ৰেড যিবোৰ তাৰমানে পোষ্ট আছিল সেইবোৰ ছেকেণ্ড ফেজৰ ভিতৰত পৰিছিল আৰু সেইটো 22 ফেব্ৰুৱাৰী 2026 লৈকে এক্সটেণ্ড কৰা গৈছিল। কিন্তু 8 ফেব্ৰুৱাৰী 2026 চনত হঠাৎ বহুতে হয়তো হতাশ হৈছে কি সকলো পোষ্ট উকলি গৈছে আৰু নতুন ৰেজিষ্ট্ৰেশ্যন বন্ধ কৰি দিয়া গৈছে। কিন্তু যেতিয়া ৰেজিষ্ট্ৰেশ্যন চলি আছিল বা অনলাইন এপ্লিকেশ্যন চলি আছিল, তেতিয়াই চাইডত এটা নটিচ দিয়া গৈছিল, যিটো নেকি 8 ফেব্ৰুৱাৰী 2026 লৈকেহে যিবোৰ ৰেজিষ্ট্ৰেশ্যন বা এপ্লিকেশ্যন লোৱা যাব 8 ফেব্ৰুৱাৰীত কলিব। কিন্তু বহুতো হয়তো সেইবোৰ নটিচ ধ্যান দিয়া নাই আৰু মেইন নটিচৰ মতে 22 ফেব্ৰুৱাৰী 2026 টোহে বিশ্বাস কৰি আছিল। এতিয়া কনফিউজনটো এইয়ে যে বহুতৰ 22 ফেব্ৰুৱাৰী 2026 লৈকে যদি ডেট আছিল, কিয় 8 ফেব্ৰুৱাৰী 2026 চনত ইমান সোনকালে উকলি গ'ল। বাৰু যি কি নহওক, এতিয়া এক্সটেনশ্যনটো কৰা নাযায়, কাৰণ ইহঁতে বহুতবাৰ নটিচ দিছে কি 8 ফেব্ৰুৱাৰীত উকলি যাব সকলো পোষ্টসমূহ। তো এতিয়া 9 ফেব্ৰুৱাৰীৰ পৰা 13 ফেব্ৰুৱাৰী মানে আজি দিনটো লাষ্ট হয়, আপুনি এডিট কৰিব পাৰে যিকোনো পোষ্ট। আপোনাৰ যদি পোষ্ট হওক বা প্ৰফাইল হওক, আপুনি যদি কিবা নামত ভুল কৰিছে বা আপুনি যদি কিবা এড্ৰেছত ভুল কৰিছে বা কাষ্ট আৰু ডেট অফ বাৰ্থ আপুনি চেঞ্জ কৰিব নোৱাৰে, তাৰ বাহিৰে যিকোনো অপশ্যনত যদি কিবা ভুল কৰিছিল, ফটো হওক, সাইন হওক, বা যদি আপোনাৰ কিবা চাৰ্টিফিকেট দিওঁতে ভুল হৈছে, তো সকলো আপুনি এতিয়া এডিট কৰিব পাৰিব। আপোনাৰ এপ্লিকেশ্যন নম্বৰ বা ফোন নম্বৰ আৰু ডেট অফ বাৰ্থ আৰু আধাৰ কাৰ্ড দি পেলাই আপুনি লগ ইন কৰি পেলাই সেই আগৰ দৰে যেনেকে এপ্লিকেশ্যন কৰিছিল অনলাইন, তেনেকে প্ৰচেছখিনি চলিব আৰু সকলো অপশ্যনত আপুনি চেঞ্জ অপশ্যন পাব আৰু সেইটোত আপুনি এডিট কৰিব পাৰিব। যিকোনো পোষ্টসমূহ যদি কিবা পোষ্ট আপোনাৰ ৰৈ গৈছিল, সেই পোষ্টসমূহ আপুনি এতিয়া এডিট কৰিব পাৰে। কিন্তু যদি কিবা পোষ্টত আপুনি এপ্লাই নাই কৰা বা কৰা নাছিল, তেতিয়া আপুনি নতুনকে এতিয়া পোষ্ট কোনো এপ্লাই কৰিব নোৱাৰে। বাছ আপুনি যিখিনি পোষ্ট এপ্লাই কৰিছিল সেইখিনিতহে যদি কিবা ভুল হৈছে, সেইটোহে আপুনি এতিয়া চেঞ্জ কৰিব পাৰিব। মই আশা কৰিছো এই ভিডিঅ'টিত আপোনাক যিখিনি ইনফৰমেশ্যন দিছো, আপুনি সকলো তথ্যখিনি শুদ্ধকৈ সংগ্ৰহ কৰিব পাৰিছে, যে আপোনাৰ নতুনকে এতিয়া পোষ্ট কোনো এপ্লাই কৰিব নোৱাৰে। অকল যদিহে আপোনাৰ কিবা ভুল হৈছিল এপ্লিকেশ্যন কৰোঁতে, সেইখিনিহে আপুনি এতিয়া শুধৰণ কৰিব পাৰিব। আগন্তুক কিবা ইনফৰমেশ্যন থাকিলে মই টেলিগ্ৰাম চেনেল হয়তো বা ইউটিউব চেনেলত মই দিবলৈ চেষ্টা কৰিম। আপুনি আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰি থৈ দিয়ক আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। পুনৰ লগ পাম এদিন নতুন ভিডিঅ'ত।